পাব্লিক সব ফায়ারিং কৰি আছে, ফাঁকা গুলি মাৰি আছে, মাইকীবিলাকো পিঠাই আছে। আপোনালোকে চাওক, লাইভটো চাওক, পুৰা গুলি ফায়াৰিং কৰি আছে, মাৰি আছে, পাব্লিক বিলাক মাৰি আছে। চাওক চাওক, মাৰি আছে। চাওক কেনেকুৱাকৈ মাৰি আছে আমাক। গুলি চালনা কৰি আছে, আমাক গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে, ঘৰে ঘৰে সোমাই মাৰি আছে। চাওক আপোনালোকে। আৰক্ষীসকলে আমাৰ গাঁৱৰ মানুহবিলাকক গুলি চালনা কৰিছে আৰু এতিয়া আমাৰ ৰাজ্যে খেপি গৈছে। ইয়াৰ বাবে আৰক্ষীসকলে পলায়ন কৰি আছে। উচ্ছেদ কৰাৰ পিছত আজি ইহঁতে ৰাস্তাত গাঁত খুন্দিব আহিছিল। सर ऐसे हो सकता गुली हुआ कैसे से किसने करा ঘটনাটো হ'ল যেতিয়া সিহঁতে ড্ৰেইন খুন্দিবৰ কাৰণে ৰাস্তাটো লৈ গ'ল জিচিবি, তেতিয়া মানে আমি কেইজনমান আগবাঢ়ি গৈছিলোঁ। তো অচিৰ লগত আমি ফেচ টু ফেচ কথা পাতি আছোঁ। পাতা সময়তে এইখিনি মাজতে যে ছাৰ আপোনালোকে ড্ৰেইনটো কমপ্লিট নুখুন্দিব, আমালোকৰ কিছুমান বস্তু আছে ওলাই লৈ আহিব লাগে, ওলাই লৈ আহিলে আপোনালোকে ড্ৰেইন খুন্দক, কি কৰক কৰক, সেইটো আমাৰ আপত্তি নাই। যিহেতু আমাৰ ঘৰ বাৰী ভাঙি আপোনালোকে সৰ্বনাশ কৰিয়ে দিছে, আমি ইয়াত থাকিব লগাও নাই, আমি থাকি কি কৰিম, আমি ওলাই যাম। সেই সময়ত অচি ছাৰে ক'লে ঠিক আছে আমি আধাখিনি খুন্দি দিওঁ আৰু আধাখিনি মানে থৈ দিওঁ বস্তু বাহিনী ওলাবৰ কাৰণে। সেইখিনি সময়তে ফায়াৰিং মাৰি দিলে এক সমান এক ৰাহে ফায়াৰিং মাৰি দিছে। এক সমান ফায়াৰিং মাৰি দিয়াৰ লগে লগে মানে পাব্লিক অলপ পিছৰ পৰা উত্তেজিত হৈ গ'ল। যেতিয়া ফায়াৰিং কৰিলে উত্তেজিত হৈ গ'ল, তেতিয়া মানে আমি পিছত গুচি গ'লোঁ। তাৰপিছত ল'ৰা দুটাক গুলি কৰি মাৰি দিলে।
আৰু এটা ঠেঙত মাৰিলে দুটা এটা মাথাত মাৰা নাম দুটা কি আছিল এটা আছিলে কুচুমতি এটা আছিলে চাকোৱা আপুনি ওচৰতে আছিলে তাত তেতিয়া মই ওচৰত নাই মোৰোতো জীৱনটো বচাব লাগে না মই যদি অচিৰ লগত নাথাকিলোঁ হয় তেতিয়াতো মোকো মাৰি দিলে হয় গতিকে মই এটা কথাও কৈছোঁ যে ছাৰ এইটো অৰিজিনেল RSSৰ মানুহ এনেকুৱা বুলি মই একবাৰ কথা পাতিছোঁ মই দুয়োজনে বেতবাৰীৰে আছিলে নেকি দুয়োজনে বেতবাৰীৰে সিহঁতৰ জন্মই এয়া কি কাৰণত হ'ল